দ্বাদশ শ্ৰেণীৰ সমূহ ছাত্ৰ-ছাত্ৰীলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আৰম্ভ কৰিছো এই বিশেষ বিদ্যাৰ্থী অনুষ্ঠান। ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ অৰ্থবিজ্ঞানৰ অৰ্থাৎ ইকনমিক্সৰ পাঠ আছে। অৰ্থবিজ্ঞানৰ কোনটো পাঠ আছে? তোমালোকৰ মৌলিক ধাৰণা, অৰ্থবিজ্ঞানৰ মৌলিক ধাৰণা অৰ্থাৎ পাতনি, এই সম্পৰ্কে আজি আলোচনা কৰা হ'ব। পাঠদান কৰিবলৈ ষ্টুডিঅ'ত উপস্থিত হৈছেহি অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী অপৰ্ণা দেৱী। নমস্কাৰ। নমস্কাৰ। আৰু তোমালোকে জানাই, তোমালোকে পাঠটি শেষ হোৱাৰ পিছত ফোন কৰি বাইদেউক প্ৰশ্ন কৰিব পাৰিবা। উত্তৰ পাবলৈ ফোন নম্বৰটো কৈ দিছো 0361232036 আৰু 0361266235। হোৱাটছএপ নম্বৰ এটিও আছে 6003540566। হোৱাটছএপ যোগেও প্ৰশ্ন সুধিব পাৰিবা। এই অনুষ্ঠানটি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সৌজন্যত প্ৰচাৰ হৈছে। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া বাইদেৱে অৰ্থবিজ্ঞানৰ মৌলিক ধাৰণা সম্পৰ্কে পাঠ আৰম্ভ কৰিব। তোমালোকে মন দি শুনা হওক। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে আতংকিত নহবা, মনোবল অটুট ৰাখিবা। এই মহামাৰীৰ অৱসান নিশ্চয় হ'ব। আমি স্বাস্থ্য বিধিসমূহ মানি চলি আগুৱাই গৈ থাকিব লাগিব। আজি আমি তোমালোকৰ লগত অৰ্থবিজ্ঞান সম্পৰ্কীয় কিছু কথা আলোচনা কৰিবলৈ ইয়ালৈ আহিছো। তোমালোকে কিছুমান কথা জানাই, খালি আমি মনত পেলাই লৈছো প্ৰথমতে যে অৰ্থবিজ্ঞান হৈছে সমাজ বিজ্ঞানৰ এটা ভাগ, আৰু যিটো ভাগত সমাজ আৰু সমাজৰ ব্যক্তিসকলৰ আৰ্থিক কাৰ্যাৱলীৰ অধ্যয়ন কৰা হয় তাকে অৰ্থবিজ্ঞান বুলি কোৱা হয়। অৰ্থবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দটো হৈছে ইকনমিক্স। এতিয়া চোৱা যে অৰ্থবিজ্ঞান সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে আমি অৰ্থবিজ্ঞানৰ কিছুমান মৌলিক ধাৰণা সম্পৰ্কে স্পষ্ট হ'ব লাগিব। এতিয়া তোমালোকে যেতিয়া প্ৰথম অধ্যায়টোৰ কথা আমি যেতিয়া আলোচনা কৰিম, প্ৰথম অধ্যায়লৈ যোৱাৰ আগতে আমি যদি কিছুমান শব্দৰ সৈতে পৰিচিত হৈ নলওঁ বা পৰিচিত নহওঁ, তেতিয়াহ'লে আমি পাঠ আগবঢ়োৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ম। এতিয়া প্ৰথমতে আমি এটা ধাৰণাৰ লগত আমি পৰিচিত হওঁ। সেই ধাৰণাটো হৈছে দ্ৰব্য, যে আমাৰ অভাৱ পূৰণ কৰিব পৰা যিকোনো সা সামগ্ৰী আৰু সেৱাকে আমি কি বুলি কওঁ? দ্ৰব্য বুলি কওঁ। দ্ৰব্য বা বস্তু, সা সামগ্ৰী অৰ্থাৎ সামগ্ৰী আৰু দ্ৰব্য। যদিও পাঠ্যপুথিসমূহত সামগ্ৰী বুলি কোৱা হয় বা কেতিয়াবা বস্তু বুলিও তাত উল্লেখ কৰা হয়, তথাপি আমি দ্ৰব্য শব্দটোৰ ব্যৱহাৰ কৰিলে আমাৰ কাৰণে বেছি সুবিধাজনক হ'ব আৰু শুনিবলৈও শুৱলা হ'ব। এতিয়া এই আমি যে মানুহৰ আৰ্থিক কাৰ্যাৱলীৰ অধ্যয়নৰ কথা কৈ আছো, মানুহৰ কোনবোৰ কাৰ্যনো আৰ্থিক কাৰ্য? য'ত অৰ্থ উপাৰ্জন কৰা আৰু অৰ্থ ব্যয় কৰা কাৰ্যবোৰ য'ত আলোচনা কৰা হয় বা য'ত সেইবোৰ দিশ সামৰি লোৱা হয়, সেইবোৰকে কি বুলি কোৱা হয়? আৰ্থিক কাৰ্য বুলি কোৱা হয়, যাৰ ইংৰাজী প্ৰতিশব্দটো হৈছে ইকনমিক এক্টিভিটিজ। এতিয়া ধৰা কোনো এটা সামগ্ৰী আমি দ্ৰব্যৰ বিনিময়ত, দামৰ বিনিময়ত যেতিয়া ক্ৰয় কৰো বা কিনো, তেতিয়া সেইটো হ'ল আৰ্থিক সামগ্ৰী। আকৌ কিছুমান সামগ্ৰী আছে যিবোৰ সামগ্ৰী ক্ৰয় কৰিবৰ বাবে বা কিনিবৰ কাৰণে আমি অৰ্থ উপাৰ্জন বা অৰ্থ ব্যয় কৰিবলগীয়া নহয়। সেইবিলাকক কি বুলি কোৱা হয়? অনা আৰ্থিক কাৰ্য বুলি কোৱা হয়। যেনেকৈ যে অনা অৰ্থনৈতিক কাৰ্যক আমি ইংৰাজীত কি বুলি ক'ম? নন ইকনমিক এক্টিভিটিজ। গতিকে কাৰ্য তোমালোকে দ্ৰব্য সম্পৰ্কে তোমালোকৰ ধাৰণা স্পষ্ট হ'ল। তাৰ পিছত আমি আকৌ কি কথালৈ যাম যে কিছুমান সামগ্ৰী আছে যিবোৰ সামগ্ৰী আকৌ আমি প্ৰকৃতিৰ পৰা মুক্তভাৱে পাওঁ। যেনেকৈ বায়ু, পানী, সূৰ্যৰ ৰশ্মি, এইবিলাক আমি প্ৰকৃতিত মুক্তভাৱে পাওঁ। এইবোৰৰ কাৰণে আমি একো বিশেষ কষ্ট কৰিব নালাগে আৰু তাৰ কাৰণে আমি অৰ্থও খৰচ কৰিব নালাগে। কিন্তু কিছুমান সামগ্ৰী আছে যিবোৰ সামগ্ৰীৰ কাৰণে আমি অৰ্থ ব্যয় কৰিবলগীয়া হয় আৰু সেইবোৰ আমি প্ৰকৃতিত মুক্তভাৱে নাপাওঁ। সেই সামগ্ৰীবিলাক আমি কিনি ল'বলগীয়া হয়। সেই সম্পৰ্কে আমি আকৌ আলোচনা কৰিম। এতিয়া মই মাত্ৰ শব্দ কিছুমানৰ লগত তোমালোকক চিনাকি কৰাই দিব ওলাইছো। তাৰ পিছৰ শব্দটো হৈছে
উপযোগিতা, যাৰ ইংৰাজী প্ৰতিশব্দটো হৈছে ইউটিলিটি। তোমালোকে মই কোৱা কথাবোৰ ধৰিব পাৰিছা নহয়? বেছি খৰকৈ কোৱা নাই বুলি ভাবিছো। যে উপযোগিতা হৈছে মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা। মানুহৰ অভাৱ পূৰণ কৰিব পাৰিব লাগিব। যিবোৰ সামগ্ৰীয়ে মানুহৰ অভাৱ পূৰণ কৰে সেই সামগ্ৰীবোৰকে আমি উপযোগিতা বুলি কওঁ। তাৰ পিছত আহিলে উৎপাদন। উৎপাদনৰ ইংৰাজী প্ৰতিশব্দটো হৈছে প্ৰডাকশ্যন। উৎপাদন হৈছে কোনো এটা বস্তু সৃষ্টি কৰা বা তৈয়াৰ কৰা। যিকোনো এটা সামগ্ৰী বা যিকোনো এটা দ্ৰব্য যেতিয়া আমাক অভাৱ পূৰণ কৰাৰ ক্ষেত্ৰত আমি তৈয়াৰ কৰি লওঁ, প্ৰস্তুত কৰি লওঁ, তেতিয়া সেই সামগ্ৰীটো উৎপাদন কৰা বুলি কোৱা হয়। তোমালোকে একাদশ শ্ৰেণীত পঢ়িছা, তাৰ আগতে তোমালোকে দশম শ্ৰেণী, নৱম শ্ৰেণীতো পঢ়িছা উৎপাদনৰ যে উপাদান 4টা, ভূমি, শ্ৰম, মূলধন, সংগঠক। এই কথাবোৰ অলপ অলপ আমি এতিয়া মনলৈ আনিব লাগিব। তাৰ পিছৰ কথাটো হ'ল সম্পদ। সম্পদৰ ইংৰাজী প্ৰতিশব্দটো হৈছে ৱেল্থ। যে ৱেল্থ মানে কি? সকলো বস্তু সম্পদ নহয়। সম্পদ হবলৈ হলে উপযোগিতা, অপ্ৰচুৰতা বা দুৰ্লভতা, তাৰপিছত হস্তান্তৰযোগ্যতা আৰু বাহ্যিকতা, এই 4টা বৈশিষ্ট্যৰ প্ৰয়োজন হয়। যিকোনো এটা সামগ্ৰী সম্পদ হবলৈ হলে তাৰ উপযোগিতা থাকিবই লাগিব। উপযোগিতা থাকিব লাগিব মানে কি? সেই সামগ্ৰীটোৱে মানুহৰ অভাৱ পূৰণ কৰিব পাৰিব লাগিব। তাৰ পিছৰ কথাটো হ'ল যে ই অপ্ৰচুৰ। যে পৰ্যাপ্ত পৰিমাণে আমি যদি পাওঁ তেতিয়াহলে সেইটো কেতিয়াও সম্পদ হ'ব নোৱাৰে। কিয় নোৱাৰে? যে সেইবোৰক আমি প্ৰচুৰ পৰিমাণে পাব নালাগিব, অপ্ৰচুৰ হ'ব লাগিব। তাৰ যোগানটো আচলতে সীমাবদ্ধ হ'ব লাগিব। যোগান শব্দটো মই ব্যৱহাৰ কৰিব খোজা নাছিলো, কাৰণ যোগান কি এতিয়াও তোমালোকে আকৌ এবাৰ আমি মনত পেলাই ল'ব লাগিব যে যিবোৰ বস্তু আমি একেবাৰে পৰ্যাপ্ত পৰিমাণে পাব নালাগিব। তাৰপিছত হ'ল যে অহস্তান্তৰযোগ্য। যদি কোনো এটা সামগ্ৰী আমি এজনৰ পৰা আনজনক দিব পাৰো, সেয়া হ'ল হস্তান্তৰযোগ্য। কিন্তু সম্পদ হবলৈ হলে সামগ্ৰীটো অহস্তান্তৰযোগ্য। যেনেকৈ মহাত্মা গান্ধীৰ স্বদেশ প্ৰেম হস্তান্তৰ কৰিব নোৱাৰি। শচীন তেণ্ডুলকাৰৰ প্ৰতিভা, ক্ৰিকেট খেলাৰ যি প্ৰতিভা, সেয়া হস্তান্তৰ কৰিব নোৱাৰি। গতিকে সেইবিলাকৰ ক্ষেত্ৰত সেইটো কি বুলি কয়? অহস্তান্তৰযোগ্যতা। আৰু তাৰপিছৰ একেবাৰে চতুৰ্থটো বৈশিষ্ট্য সম্পদৰ কি? বাহ্যিকতা। বাহ্যিকতা মানে কি? যে এতিয়া ধৰা তোমালোকক যে তোমালোক ভাল ছাত্ৰ ছাত্ৰী, এতিয়া ভালটো, এই ভাল গুণটো আমি কেনেকৈ দেখুৱাম? এটা গুণ বুলি জানো, কিন্তু কিমান ভাল তাক আমি চকুৰেতো দেখা নাপাওঁ, হয়নে? বা আমি সেইবোৰ এটা গুণ, সেই গুণবোৰ হৈছে বাহ্যিক গুণ। আৰু সেইকাৰণে আমি কি কৈছো যে সম্পদ হবলৈ হলে উপযোগিতা, অপ্ৰচুৰতা, অহস্তান্তৰযোগ্যতা আৰু বাহ্যিকতা, এই 4টা গুণৰ প্ৰয়োজন হ'ব। গতিকে সম্পদ সম্পৰ্কে তোমালোকে জানিলা। সম্পদৰ পিছত আহিলে অভাৱ। কোনো বস্তুৰ পৰা উপযোগিতা লাভৰ যেতিয়া আকাংক্ষা সৃষ্টি হয় তেতিয়া তাক কি বুলি কোৱা হয়? অভাৱ বুলি কোৱা হয়। তাৰমানে কি? আমি কোনো এটা সামগ্ৰীৰ প্ৰয়োজন অনুভৱ কৰো। আমি যিকোনো এটা সামগ্ৰীৰ প্ৰয়োজন কেতিয়া অনুভৱ কৰো? যেতিয়া সেই সামগ্ৰীটোৰ প্ৰতি আমাৰ এক ধৰণৰ আকাংক্ষা থাকে, যে আমি সেই সামগ্ৰীটো পাব বিচাৰো। যেতিয়া এই মুহূৰ্তত হয়তো তোমালোকে দ্বাদশ শ্ৰেণীৰ কিতাপৰ অভাৱ অনুভৱ কৰিছা, যিহেতুকে এতিয়া তোমাৰ কিতাপৰ দোকান সকলোতে খোলা হোৱা নাই বা তাত কিতাপৰ যোগানো সীমাবদ্ধ হৈ আছে, পৰ্যাপ্ত পৰিমাণে পোৱা যোৱা নাই। গতিকে এই ক্ষেত্ৰত কি হৈছে যে তোমালোকে কিতাপৰ অভাৱ অনুভৱ কৰিছা। ই এক ধৰণৰ এটা অনুভৱ। তাৰ পিছতে আহিছো কল্যাণ। কল্যাণৰ ইংৰাজী প্ৰতিশব্দটো হৈছে ৱেলফেয়াৰ। অভাৱৰ ইংৰাজী প্ৰতিশব্দটো মই নকলো, ওৱান্স, WANTS, ওৱান্স। ৱেলফেয়াৰ, কল্যাণ মানে কি? যে মানুহৰ যেতিয়া কল্যাণ সাধন কৰা, যে কল্যাণ 2 প্ৰকাৰৰ আছে। এটা হ'ল তোমাৰ অৰ্থনৈতিক কল্যাণ আৰু অনা অৰ্থনৈতিক কল্যাণ। এতিয়া অৰ্থবিজ্ঞানত অনা অৰ্থনৈতিক কল্যাণৰ বিষয়ে আলোচনা কৰা নহয়। অনা অৰ্থনৈতিক কল্যাণ হৈছে নৈতিক আৰু সামাজিক কল্যাণ, যিবোৰ মুদ্ৰাৰে জুখিব নোৱাৰি। এতিয়া পিতৃ মাতৃয়ে সন্তানৰ বাবে
কৰা কল্যাণ এক অনাৰ্থনৈতিক কল্যাণৰ উদাহৰণ বুজি পাইছানে অৰ্থনীতিত কেৱল অৰ্থনৈতিক কল্যাণহে আলোচনা কৰা হয় অৰ্থাৎ যাক মুদ্ৰাৰ জৰিয়তে প্ৰকাশ কৰিব পাৰি মুদ্ৰাৰ জৰিয়তে জুখি উলিয়াব পাৰি তাৰ পিছৰ শব্দটোলৈ গৈছো অৰ্থবিজ্ঞানত সঘনে ব্যৱহৃত হোৱা শব্দ বুলি কৈছো কিন্তু ধাৰণা এইবোৰ একোটা ধাৰণা আমি সহজ ভাষাত এইবোৰক শব্দ বুলি কম কিন্তু সেইবোৰ আসলতে একোটা ধাৰণা আৰু অত্যন্ত গুৰুত্বপূৰ্ণ ধাৰণা সেই ধাৰণাবোৰ স্পষ্ট হলেহে তোমালোকে অৰ্থবিজ্ঞান বুজি পাবা তাৰ পিছৰ ধাৰণাটো হ'ল দৰ প্ৰাইস কোনো বস্তুৰ মুদ্ৰা মূল্য হৈছে সামগ্ৰীটোৰ দৰ বা দাম কোনো বস্তু বা কোনো সামগ্ৰীৰ মুদ্ৰা মূল্য হৈছে সামগ্ৰীটোৰ দাম বা দৰ বুজি পাইছা তাৰ পিছৰটো আহিলে চাহিদা খুব গুৰুত্বপূৰ্ণ কিহৰ ক্ষেত্ৰত অৰ্থবিজ্ঞানৰ ক্ষেত্ৰত চাহিদা যিদৰে গুৰুত্বপূৰ্ণ যোগানো সমানেই গুৰুত্বপূৰ্ণ প্ৰথমে আমি চাহিদা সম্পৰ্কে ধাৰণা স্পষ্ট কৰি লওঁ যে কোনো এটা সামগ্ৰীৰ প্ৰতি থকা ইচ্ছা আৰু আকাংক্ষাৰ লগতে সেই সামগ্ৰীটো দাম দি কিনাৰ ক্ষমতাক কোৱা হয় চাহিদা আকৌ কৈছো চাবা কোনো এটা সামগ্ৰীৰ প্ৰতি থকা আমাৰ ইচ্ছা আৰু আকাংক্ষাৰ লগতে সেই সামগ্ৰীটো দাম দি কিনাৰ ক্ষমতাক চাহিদা বুলি কোৱা হয় যাৰ ইংৰাজী প্ৰতিশব্দটো হৈছে ডিমান্ড এতিয়া চোৱা এই মুহূৰ্তত এখন হেলিকপ্টাৰৰ মোৰ কাৰণে চাহিদা হবনে নহয় কিয় নহয় মোৰ ইচ্ছা বা আকাংক্ষা আছে এখন হেলিকপ্টাৰ কিনিবলৈ কিন্তু মোৰ দাম দি কিনাৰ ক্ষমতা নাই মই হিমান দাম দি এখন হেলিকপ্টাৰ কিনিব নোৱাৰো গতিকে সেই হেলিকপ্টাৰখনৰ প্ৰতি মোৰ চাহিদা নহয় যিবোৰ সামগ্ৰীৰ প্ৰতি মানুহৰ ইচ্ছা আৰু আকাংক্ষাৰ লগতে দাম দি কিনাৰ ক্ষমতা থাকে সেইবোৰ সামগ্ৰীকে বা সেইবোৰকে চাহিদা বুলি কোৱা হয় তাৰ পিছত আমি আহিছো যোগানলৈকে যাৰ ইংৰাজী প্ৰতিশব্দটো হৈছে সাপ্লাই এতিয়া যোগান কি কোনো এটা সামগ্ৰী উৎপাদন কৰাৰ পিছত যিখিনি বজাৰলৈ বিক্ৰীৰ বাবে লৈ অনা হয় সেইখিনিকে যোগান বুলি কোৱা হয় যোগানৰ আৰু এটা অসমীয়া শব্দ ব্যৱহাৰ কৰিব পাৰো আমি সৰবৰাহ যোগান আমি তাকেই বোলো যে উৎপাদনৰ যিটো অংশ বজাৰলৈ বিক্ৰীৰ বাবে অনা হয় সেইখিনিকে যোগান বুলি কোৱা হয় এজন খেতিয়কে পথাৰত ধান খেতি কৰিলে তেওঁ সেই ধান খেতি চপাই আনি ভঁৰালত এক অংশ ৰাখিলে আৰু এক অংশ তেওঁ বজাৰলৈ বিক্ৰীৰ বাবে আনিলে সেই বজাৰলৈ যিখিনি ধান আনিলে সেইখিনি হ'ল ধানৰ যোগান আমি যদি কওঁ সেইখিনি তেওঁ বজাৰলৈ অনা সেই সামগ্ৰীখিনি তেওঁ যোগান হিচাপে লৈ আনিছে তাৰ পিছৰ প্ৰতিশব্দটো হৈছে বজাৰ যাৰ প্ৰতিশব্দ বুলি কৈছো পিছৰ ধাৰণাটো হৈছে বজাৰৰ ইংৰাজী প্ৰতিশব্দটো হৈছে মাৰ্কেট আমি সাধাৰণ ভাষাত যদি বজাৰ বুলি কওঁ যে এটুকা নিৰ্দিষ্ট ঠাইক বুজো য'ত বস্তুৰ কিনা বেচা হয় কিন্তু অৰ্থবিজ্ঞানত সেই কথাটো সেই সংজ্ঞাটো অলপ বেলেগ ধৰণে আমি ক'ব পাৰো যে এখন নিৰ্দিষ্ট ঠাই নোহোৱাকৈও বজাৰৰ সৃষ্টি হ'ব পাৰে আজিকালি তোমালোকে জানা যে ক্ৰেতা আৰু বিক্ৰেতা কিনতা আৰু বিক্ৰেতাৰ পাৰস্পৰিক সংস্পৰ্শ নোহোৱাকৈও বজাৰৰ সৃষ্টি হয় হয়নে যে আজিকালি আমি অনলাইন শ্বপিং কৰো ঠিক তেনেকৈ তোমালোকে বিভিন্ন সামগ্ৰী তোমালোকে অৰ্ডাৰ দি পেলাই তোমালোকে সেই সামগ্ৰীবোৰ নিজৰ ঘৰৰ দুৱাৰমুখতে পোৱা নিজৰ ঘৰতে পোৱা গতিকে সেইবোৰ ক্ষেত্ৰত কি হয় যে বজাৰ বুলি ক'লে যে যি এটা অনুষ্ঠান বজাৰ আচলতে এটা অনুষ্ঠান যি অনুষ্ঠানে ক্ৰেতা আৰু বিক্ৰেতাক পাৰস্পৰিক সংস্পৰ্শলৈ আনে সেয়া আছিল অৰ্থবিজ্ঞানৰ বজাৰ সম্পৰ্কীয় সংজ্ঞা বুজি পাইছানে কিন্তু এতিয়া ক্ৰেতা আৰু বিক্ৰেতাৰ পাৰস্পৰিক সংস্পৰ্শ নোহোৱাকৈও আমি কি কৰিব পাৰো বজাৰৰ সৃষ্টি কৰিব পাৰো যেনেকৈ আমি দোকানলৈ নগৈ আমাৰ ঘৰৰ বহা কোঠাটো এখন বজাৰৰ সৃষ্টি কৰিব পাৰো তাত যদি কোনোবাই কিবা সামগ্ৰী বিক্ৰী কৰিবলৈ আহে ঠিক হৈ সেইদৰে আমি ইন্টাৰনেটৰ যুগত আমি মাত্ৰ কেইটামান বুটাম টিপিয়ে আমি কি কৰিব পাৰো সামগ্ৰী ক্ৰয় কৰিব পাৰো হয়নে আকৌ আমি কিছুমান বিভিন্ন এপৰ জৰিয়তে
আমি কি কৰিব পাৰো সেই সামগ্ৰীবোৰ কিনি সেইমতে আমি সেই সামগ্ৰীটোৰ দামটো আমি দিব পাৰো গতিকে এই সকলোবিলাক সম্ভৱ হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ কাৰণে তাৰ পিছৰ ধাৰণাটো হৈছে মূলধন যাৰ ইংৰাজী প্ৰতিশব্দটো হৈছে ক্যাপিটাল এতিয়া আমি জানিব লাগিলে মূলধন কি উৎপাদনৰ উপায় বা আহিলাই হৈছে মূলধন যিকোনো উৎপাদনৰ এটা উপায় লাগিব আৰু সেই উৎপাদনৰ উপায় বা আহিলাকে আমি কি বুলি কম মূলধন বুলি কম যিবোৰ উৎপাদনৰ কামত ব্যৱহাৰ কৰা হয় যিবোৰ আহিলা উৎপাদনৰ কামত ব্যৱহাৰ কৰা হয় সেইবোৰক মূলধন বুলি কোৱা হয় যেনেকৈ খাদ্যশস্য উৎপাদনৰ বাবে আমাক কি লাগিব এডৰা মাটি লাগিব গতিকে সেই মাটিডৰা আমাৰ কাৰণে মূলধন কাপোৰ উৎপাদনৰ কাৰণে তাঁতশাল কাপোৰ বোৱা মেচিন কাপোৰ বনোৱা মানে যন্ত্ৰ সেই সকলোবোৰে আমাৰ কাৰণে মূলধন সম্পৰ্কে তোমালোকৰ ধাৰণা স্পষ্ট হৈছে বুলি ভাবিছো গতিকে আমি তাৰ পৰৱৰ্তী ধাৰণাটোলৈ গৈছো হেয়া হৈছে সঞ্চয় সেভিংস হৈছে সঞ্চয় হৈছে আমি আমাৰ উৎপাদনৰ যিটো অংশ সাঁচি ৰাখিব পাৰো সেই অংশটোকে কি বুলি কোৱা হয় সঞ্চয় বুলি কোৱা হয় আমি উপাৰ্জন কৰো আমি উপাৰ্জন কৰাৰ পিছত আমি খৰচো কৰো আমাৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সামগ্ৰী কিনাৰ কাৰণে আমি কিছুমান সামগ্ৰী কিনো গতিকে সেই সামগ্ৰীবোৰ কিনোতে আমাৰ উপাৰ্জনৰ এটা অংশ যায় কিন্তু যিটো অংশ আমাৰ সেই খৰচবোৰ কৰাৰ পিছতো যিটো অংশ বাছি যায় সেই অংশটোক আমি সাঁচি ৰাখিব পাৰো আৰু তাকে সঞ্চয় বুলি কোৱা হয় তাৰ পিছৰ ধাৰণাটোলৈকে আহিছো পিছৰ ধাৰণাটো হৈছে বিনিয়োগ যাক ইংৰাজীত কোৱা হয় ইনভেষ্টমেন্ট মূলধন যেতিয়া উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয় তেতিয়া তাকে বিনিয়োগ বুলি কোৱা হয় আকৌ কৈছো চোৱা মূলধন যেতিয়া উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয় তেতিয়া তাক বিনিয়োগ বুলি কোৱা হয় ধৰা আমি এটা সৰু উদ্যোগ স্থাপন কৰিব বিচাৰিছো তাৰ কাৰণে আমাক বিনিয়োগ লাগিবই আৰু সেই বিনিয়োগ টকা পইচাৰ মাধ্যমেৰে আমি বিনিয়োগ কৰিব পাৰো টকা পইচা থাকিলে আমি উদ্যোগটো স্থাপন কৰাৰ ক্ষেত্ৰত আমি যন্ত্ৰপাতিও ক্ৰয় কৰিব পাৰিম উদ্যোগটো স্থাপন কৰাৰ কাৰণে যিখিনি ঠাই লাগিব সেইখিনিও ক্ৰয় কৰিব পাৰিম তাৰ লগত যিসকল শ্ৰমিকক নিয়োগ কৰিম সেই শ্ৰমিকসকলকো আমি পাৰিশ্ৰমিক দিব পাৰিম গতিকে সকলোখিনি মিলি আমি যিখিনি খৰচ কৰো সেইখিনি হৈছে আমাৰ বিনিয়োগ তাৰ পিছৰটো হ'ল ধাৰণা ৰাষ্ট্ৰীয় আয় যাৰ ইংৰাজী প্ৰতিশব্দটো হৈছে ন্যাশনাল ইনকাম ৰাষ্ট্ৰীয় আয় বা জাতীয় আয় ৰাষ্ট্ৰীয় আয় বা জাতীয় আয় হ'ল যে কোনো এখন দেশৰ এটা নিৰ্দিষ্ট বছৰত যি পৰিমাণৰ দ্ৰব্য সামগ্ৰী আৰু যি পৰিমাণৰ সেৱামূলক কাৰ্যৰ সৃষ্টি কৰা হয় তাৰ মুদ্ৰাগত মূল্যৰ যোগফলেই হৈছে ৰাষ্ট্ৰীয় আয় বা জাতীয় আয় আকৌ এবাৰ দোহাৰিছো যে কোনো এখন দেশৰ এটা নিৰ্দিষ্ট বছৰত যি পৰিমাণৰ দ্ৰব্য সামগ্ৰী আৰু যি পৰিমাণৰ সেৱামূলক কাৰ্যৰ সৃষ্টি কৰা হয় তাৰ মুদ্ৰাগত মূল্যৰ যোগফলেই হৈছে ৰাষ্ট্ৰীয় আয় বা জাতীয় আয় এইখিনিতে এটা বাক্য তোমালোকক কৈ থওঁ যে এখন দেশৰ ৰাষ্ট্ৰীয় আয় দেশখনৰ বাবে দাপোন স্বৰূপ অৰ্থাৎ ৰাষ্ট্ৰীয় আয়ৰ পৰা আমি দেশখন কেনেকুৱা সেই সম্পৰ্কে এটা ধাৰণা কৰি ল'ব পাৰো তাৰ পিছৰ ধাৰণাটোলৈকে আহিছো পিছৰ ধাৰণাটো হৈছে জনমূৰি আয় পাৰ কেপিটা ইনকাম PER পাৰ কেপিটা ইনকাম CAPITA পাৰ কেপিটা ইনকাম যে এখন দেশৰ ৰাষ্ট্ৰীয় আয়ক দেশৰ মুঠ জনসংখ্যাৰে ভাগ কৰিলে যি ভাগফল পোৱা যায় সেয়াই হৈছে জনমূৰি আয় জনমূৰি আয় মানে কি জনে প্ৰতি হোৱা আয়ক জনমূৰি আয় বোলে এখন দেশৰ ৰাষ্ট্ৰীয় আয়ক সেই দেশখনৰ মুঠ জনসংখ্যাৰে ভাগ কৰিলে যি ভাগফল পোৱা যায় সেয়াই হৈছে সেই দেশখনৰ জনমূৰি আয় এইখিনিতেও আমি আৰু এটা বাক্য তোমালোকক কৈ থওঁ যে জনমূৰি আয়ৰ ওপৰত ভিত্তি কৰি এখন দেশ উন্নত দেশ
নে উন্নয়নশীল দেশ নে অনুন্নত দেশ সেই কথা থিৰাং কৰিব পাৰি। বুজি পাইছা? তাৰ পিছৰ ধাৰণাটো আৰু অৰ্থবিজ্ঞানৰ মৌলিক ধাৰণাৰ একেবাৰে শেষৰ ধাৰণাটোলৈকে আহিছো। সেই ধাৰণাটো হৈছে যে অৰ্থবিজ্ঞানক মূলতঃ ব্যষ্টিবাদী আৰু সমষ্টিবাদী এই দুটা ভাগত ভাগ কৰা হয়। ব্যষ্টিবাদী হ'ল মাইক্ৰ ইকনমিক্স আৰু সমষ্টিবাদী হ'ল মেক্ৰ ইকনমিক্স। আৰু এই যে ভাগ দুটা বুলি কৈছো, আচলতে দুটা পদ্ধতি। ভাগ বুলি কোৱাতকৈ আমি পদ্ধতি শব্দটো ব্যৱহাৰ কৰাটো উচিত। যে অৰ্থবিজ্ঞানৰ বিষয় আৰু সমস্যা অনুধাৱন আৰু বিশ্লেষণৰ বাবে, আকৌ কৈছো শুনিবা, যে অৰ্থবিজ্ঞানৰ বিষয় আৰু সমস্যা অনুধাৱন আৰু বিশ্লেষণৰ বাবে দুটা নিৰ্দিষ্ট পদ্ধতি আছে। সেই পদ্ধতি দুটাৰ এটা হ'ল ব্যষ্টিবাদী অৰ্থবিজ্ঞান আৰু আনটো হ'ল সমষ্টিবাদী অৰ্থনৈতিক বিশ্লেষণ। এতিয়া ব্যষ্টিবাদী অৰ্থনীতি শব্দটো, ব্যষ্টিবাদ শব্দটো গ্ৰীক শব্দ, অৰ্থাৎ ব্যষ্টিবাদ হ'ল মাইক্ৰ শব্দ, গ্ৰীক শব্দ মাইক্ৰছৰ পৰা আহিছে। মাইক্ৰ শব্দটো মাইক্ৰছৰ পৰা আহিছে আৰু যাৰ অৰ্থ হ'ল সৰু। ঠিক সেইদৰে মেক্ৰ ইকনমিক্স, আমি যে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ মেক্ৰ ইকনমিক্স বুলি কৈছিলো, সেই মেক্ৰ ইকনমিক্সৰ মেক্ৰছ নামৰ গ্ৰীক শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল ডাঙৰ, বৃহৎ। ব্যষ্টিবাদী অৰ্থনীতিয়ে ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ অৰ্থনৈতিক আচৰণসমূহ গাইগুটীয়াকৈ আলোচনা কৰে। গাইগুটীয়াকৈ এজন ভোক্তা, এজন উদ্যোক্তা বা এখন উদ্যোগিক প্ৰতিষ্ঠান, এখন বজাৰ, এজন ঋণদাতা, এজন সঞ্চয়কাৰীৰ অৰ্থনৈতিক আচৰণ ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ অন্তৰ্ভুক্ত। আনহাতে এখন দেশৰ অৰ্থনৈতিক সামগ্ৰিক আচৰণ, এখন দেশৰ অৰ্থনীতিৰ সামগ্ৰিক আচৰণ অৰ্থাৎ সকলোবোৰ ভোক্তা, উপভোক্তা আদিৰ আচৰণ সমষ্টিবাদী অৰ্থবিজ্ঞানৰ অন্তৰ্ভুক্ত হয়। দেশ এখনৰ জনসংখ্যা, দেশ এখনৰ নিয়োগ, তাৰপিছত তুমি ক'ব পাৰা উদ্যোগীকৰণ, কৃষি ইত্যাদিৰ অধ্যয়ন সমষ্টিবাদী অৰ্থবিজ্ঞানৰ অন্তৰ্গত। সূক্ষ্ম ব্যষ্টিবাদী অৰ্থনীতিৰ অধ্যয়ন হৈছে ব্যক্তিগত আৰু স্থূল বা সমষ্টিবাদী অৰ্থনীতিৰ অধ্যয়ন হৈছে সামূহিক। এইখিনি হৈছে তোমাৰ অৰ্থবিজ্ঞানৰ মৌলিক ধাৰণা। এই ধাৰণা কেইটা লৈ আমি তোমালোকৰ দ্বাদশ শ্ৰেণীৰ প্ৰথমটি অধ্যায় পাতনিৰ কথা আমি আলোচনা কৰিব পাৰো। এতিয়া পাতনিত চোৱা যে তাত আমি অৰ্থবিজ্ঞানৰ ধাৰণা দ্বাদশ শ্ৰেণী পোৱাৰ লগে লগে আমি আৰু অলপ ভালকৈ ক'ব লাগিব। কেনেকৈ? যে অৰ্থবিজ্ঞান হৈছে এটা পদ্ধতি যাৰ যোগেদি উৎপাদন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি মানুহে জীৱিকা উপাৰ্জন কৰে। অলপ বিস্তৃত দৃষ্টিভংগী ইয়াত লোৱা হৈছে, তোমালোকে মন কৰিবা। মুঠতে অৰ্থবিজ্ঞান হৈছে এনে এক ব্যৱস্থা য'ত বিভিন্ন আৰ্থিক কাৰ্যসমূহ বিভিন্ন সংগঠনৰ যোগেদি সমাধা কৰা হয়। বুজি পাইছা? তাৰ পিছতে আহিছো আমি যে উপভোগ কাৰ্যৰ কথা কলো, ভোগ কাৰ্য, উৎপাদন, বিনিয়োগ, তাৰ লগত আৰু এটা ধাৰণা আমি তোমালোকক স্পষ্ট কৰিব লাগিব, সেইটো হৈছে বিতৰণ। যে সমাজৰ বিভিন্ন লোকৰ মাজত সম্পদৰ ভাগ বতৰা কৰাটোৱেই হৈছে বিতৰণ। আৰু সেই ভাগ বতৰা কৰিবৰ কাৰণে আমাক কিহৰ প্ৰয়োজন হ'ব? অৰ্থৰ প্ৰয়োজন হ'ব। আৰু এতিয়া আমি অৰ্থনৈতিক সংগঠন কি জানিব লাগিব। অৰ্থনৈতিক সংগঠন কোনবোৰ? উৎপাদন, উপভোক্তা, চৰকাৰ, উদ্যোগসমূহ হৈ সিদ্ধান্ত গ্ৰহণকাৰী। তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। যিকোনো সিদ্ধান্ত, অৰ্থনীতি সম্পৰ্কীয়, অৰ্থবিজ্ঞান সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। এতিয়া তোমালোকক যে আমি দ্ৰব্য বা সামগ্ৰীৰ কথা কলো, যে যিবোৰে আমাৰ অভাৱ পূৰণ কৰাৰ বাবে যিবোৰ
সামগ্ৰী যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰোঁ সেইবোৰক দ্ৰব্য বুলি কওঁ এতিয়া সেই দ্ৰব্যৰ লগত আকৌ কিছুমান অদৃশ্যমান কাৰ্যই আমাৰ অভাৱ পূৰণ কৰে যিবোৰক আমি দেখা নাপাওঁ আৰু সেইবোৰে কিন্তু আমাক একে ধৰণে অভাৱ পূৰণ কৰে আৰু সন্তুষ্টি প্ৰদান কৰে সেইবোৰক কি বুলি কোৱা হয় সেৱা বুলি কোৱা হয় যেনেকৈ এজন চিকিৎসকৰ সেৱা চিকিৎসা সেৱা এজন শিক্ষকৰ শিক্ষকতা ঠিক তেনেদৰে এজন উকিলৰ উকালতি এই সকলোবোৰ এটা এটা সেৱা এতিয়া তোমালোকৰ পৰীক্ষাটো আহে আৰু তোমালোকে জানিবও লাগিব জানিলেহে পৰীক্ষাত লিখিব পাৰিবা যে দ্ৰব্য আৰু সেৱাৰ মাজত কি পাৰ্থক্য নিৰূপণ কৰিব পাৰিব লাগিব তোমালোকে সংজ্ঞাটো গম পাইছাই প্ৰথমতে কি আমি পাৰ্থক্য কেনেকৈ নিৰূপণ কৰিম যে দ্ৰব্যসমূহ দৃশ্যমান আমি এইবোৰ চকুৰে দেখা পাওঁ আৰু সেৱা অদৃশ্যমান চকুক আমি সেৱাক আমি দেখা নাপাওঁ আমি সকলো সামগ্ৰী বা সকলো দ্ৰব্যকে আমি হাতেৰে স্পৰ্শ কৰিব পাৰো কিন্তু সেৱাক আমি স্পৰ্শ কৰিব নোৱাৰো এতিয়া যিকোনো দ্ৰব্যক আমি মজুত ৰাখিব পাৰো প্ৰায় সকলোবোৰ দ্ৰব্যক আমি মজুত ৰাখিব পাৰো কিন্তু সেৱাক মজুত ৰাখিব নোৱাৰি তৃতীয় পাৰ্থক্যটো হ'ল কোনো এটা সামগ্ৰী উৎপাদন কৰা আৰু ভোগ কৰাৰ মাজত এক ব্যৱধান থাকে কোনো এটা সামগ্ৰী উৎপাদন কৰা আৰু ভোগ কৰাৰ মাজত এটা ব্যৱধান থাকে সেৱাৰ ক্ষেত্ৰত উৎপাদন আৰু ভোগ কৰাৰ মাজত সময়ৰ ব্যৱধান নাথাকে আৰু একেবাৰে শেষত আমি উদাহৰণ দিম কি বুলি দ্ৰব্যৰ উদাহৰণ কলম কাগজ টকা বহি আদি হ'ল দ্ৰব্যৰ উদাহৰণ আৰু শিক্ষকতা চিকিৎসা সেৱা উকালতি আদি হ'ল সেৱাৰ উদাহৰণ গতিকে আমি দ্ৰব্য আৰু সেৱাৰ পাৰ্থক্যও গম পালো প্ৰথমে সংজ্ঞা গম পালো আৰু তাৰ পিছত পাৰ্থক্য সম্পৰ্কেও জানিলো তাৰপিছত আমি আন এটা গুৰুত্বপূৰ্ণ ধাৰণালৈ আহিছো সম্পদ তোমালোকক সম্পদ সম্পৰ্কে আমি আগতেই কলোৱেই সম্পদ কি সম্পদৰ উদাহৰণবোৰ যদি আমি লওঁ যে সম্পদৰ উদাহৰণ ভূমি শ্ৰমিক যন্ত্ৰপাতি অস্ত্ৰ শস্ত্ৰ এই সকলোবিলাক সম্পদৰ উদাহৰণ অৰ্থবিজ্ঞানৰ মতে অৰ্থাৎ যিবোৰ দ্ৰব্য আৰু সেৱাই আন দ্ৰব্য আৰু সেৱাৰ উৎপাদনত সহায় কৰে তাকে অৰ্থনীতিত কি বুলি কোৱা হয় সম্পদ বুলি কোৱা হয় গতিকে এইখিনি কথা আমি তোমালোকৰ লগত আলোচনা কৰিলো আৰু তোমালোকক আজি এইখিনি কথা সম্পৰ্কত তোমালোকে যদি কিবা প্ৰশ্ন কৰা হয় ছাত্ৰ ছাত্ৰীসকল অৰ্থবিজ্ঞানৰ মৌলিক ধাৰণা সম্পৰ্কে তোমালোকে কিছু তথ্য লাভ কৰিলা বাইদেৱে তোমালোকক ক'লে এতিয়া তোমালোকে ফোন কৰিব পাৰা হোৱাটছএপ যোগে মেছেজ কৰিব পাৰা আৰু বাইদেউৰ পৰা তোমালোকৰ প্ৰশ্নৰ উত্তৰ পাব পাৰা ফোন নম্বৰ কেটি জানাই তোমালোকে তথাপিও আকৌ এবাৰ কৈ দিছো 03612320 আৰু 036126623225 হোৱাটছএপ নম্বৰ হ'ল 6003540566 হাজু হৈছানে তোমালোকে প্ৰশ্ন কৰিবলৈ আমি ইতিমধ্যে হোৱাটছএপ যোগে দুটিমান প্ৰশ্ন পাইছো জানিব বিচাৰিছিলে চন্দনা পাটগিৰিয়ে ৰঙিয়া হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰী হোৱাট ইজ নেশ্যনেল ইনকাম আৰু এটি প্ৰশ্ন আছে অনা অৰ্থনৈতিক কল্যাণ কি এই দুটা প্ৰশ্ন কৰিছিলে আচ্ছা চন্দনা পাটগিৰিয়ে খুব ভাল প্ৰশ্ন সুধিছে চন্দনাই যে প্ৰথমতে সুধিছে ৰাষ্ট্ৰীয় আয় বা জাতীয় আয় হয় আমি চন্দনা পাটগিৰিৰ প্ৰশ্নটো বাৰু লম হোৱাটছএপ যোগে কৰিছিলে ফোন কল টি লৈ লৈছো হেল্ল' হয় তোমাৰ নামটো কোৱা মোৰ নাম বিবেক শইকীয়া মৰিগাঁও জিলাৰ মাইঙৰ পৰা কৈছো বিবেক তোমাৰ প্ৰশ্নটো কৰা মেম সমষ্টিবাদী আৰু ব্যক্তিবাদী পাৰ্থক্যটো বুজাই দিবচোন সমষ্টিবাদী আৰু ব্যক্তিবাদী পাৰ্থক্য আৰু মেম দ্ৰব্য আৰু মূল্য সেইটো বুজাই দিবচোন দুটা প্ৰশ্ন দ্ৰব্য আৰু মূল্য আৰু সমষ্টিবাদী আৰু ব্যক্তিবাদী আমি এটা এটাকৈ যাম প্ৰথমতে চন্দনাৰ প্ৰশ্ন উত্তৰটো দিওঁ যে তেওঁ আমি বিবেকৰ প্ৰশ্নটোৰ উত্তৰটো দি লওঁ নেকি ফোনতে আছে যিহেতু হয় হয় যে প্ৰথমতে তেওঁ সুধিছে যে সমষ্টিবাদী অৰ্থবিজ্ঞান আৰু ব্যক্তিবাদী অৰ্থবিজ্ঞানৰ মাজত কি পাৰ্থক্য
যে আমি প্ৰথমে কলো যে অৰ্থবিজ্ঞানৰ বিষয় আৰু সমস্যা অনুধাৱন আৰু বিশ্লেষণৰ বাবে যি দুটা পদ্ধতি হৈছে সেই দুটা পদ্ধতিৰ এটা হ'ল সমষ্টিবাদী অৰ্থবিজ্ঞান আৰু এটা হ'ল ব্যষ্টিবাদী অৰ্থবিজ্ঞান। এতিয়া সমষ্টিবাদী অৰ্থবিজ্ঞানৰ যেতিয়া আৰু ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ পাৰ্থক্য আমি যেতিয়া ফহিয়াই দেখুৱাবলৈ যাম তেতিয়া আমি প্ৰথমে ক'ব লাগিব যে ব্যষ্টিবাদী অৰ্থবিজ্ঞান শব্দটোৰ ইংৰাজী প্ৰতিশব্দটো হৈছে মাইক্ৰ ইকনমিক্স আৰু সেই মাইক্ৰ ইকনমিক্স শব্দটো গ্ৰীক শব্দ মাইক্ৰছৰ পৰা আহিছে আৰু তাৰ অৰ্থ হৈছে সৰু। আকৌ সমষ্টিবাদী অৰ্থবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দটো হৈছে মেক্ৰ ইকনমিক্স আৰু এই মেক্ৰ শব্দটো আহিছে গ্ৰীক শব্দ মেক্ৰছৰ পৰা যাৰ অৰ্থ ডাঙৰ। গতিকে প্ৰথম পাৰ্থক্যটো আমি সেই ধৰণে দেখুৱালো। দ্বিতীয় পাৰ্থক্যটো হ'ল যে ব্যষ্টিবাদী অৰ্থনীতিয়ে ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ অৰ্থনৈতিক আচৰণসমূহ গাইগুটীয়াকৈ আলোচনা কৰে। যেনেকৈ এজন ভোক্তা, এজন উপভোক্তা বা এখন উদ্যোগিক প্ৰতিষ্ঠান, এখন বজাৰ, এজন ঋণদাতা ইত্যাদি। আকৌ সমষ্টিবাদী অৰ্থনীতিয়ে এখন দেশৰ অৰ্থনীতিৰ সামগ্ৰিক আচৰণ অধ্যয়ন কৰে, অৰ্থাৎ সকলোবোৰ ভোক্তাক তাৰ সামৰি লয়, উপভোক্তাক সামৰি লয় আৰু সেই সকলোবোৰ ভোক্তা উপভোক্তা আদিৰ আচৰণ সমষ্টিবাদী অৰ্থবিজ্ঞানৰ অন্তৰ্ভুক্ত। যেনেকৈ দেশ এখনৰ জনসংখ্যা, দেশ এখনৰ নিয়োগ, উদ্যোগীকৰণ, কৃষি ইত্যাদিৰ অধ্যয়ন হৈছে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ অন্তৰ্ভুক্ত। আৰু সেইটোকে আমি আকৌ এটা পাৰ্থক্যলৈ যাব পাৰো যে সূক্ষ্ম ব্যষ্টিবাদী অৰ্থনীতিৰ অধ্যয়ন হৈছে ব্যক্তিগত আৰু স্থূল বা সমষ্টিবাদী অৰ্থনীতিৰ অধ্যয়ন হৈছে সামগ্ৰিক বা সামূহিক। বিবেকে বুজি পাইছা নিশ্চয়? হয়, বিবেকে নিশ্চয় প্ৰশ্ন উত্তৰটো পাইছে। চন্দনা পাটগিৰিৰ প্ৰশ্নটো আছিলে যে অনা অৰ্থনৈতিক কলায়ন কি? কলায়ন অনা অৰ্থনৈতিক কাৰ্য আচলতে অনা অৰ্থনৈতিক কাৰ্য বুলি যিবোৰ কাৰ্য কৰোতে আমি অৰ্থ ব্যয় কৰিব নালাগে আৰু সেইবোৰকে কি বুলি কোৱা হয় আৰু য'ত সেৱাৰ মনোভাৱ জড়িত হৈ থাকে কোনো কোনো ক্ষেত্ৰত সেইবিলাক হৈছে অনা অৰ্থনৈতিক কাৰ্য। যেনেকৈ এগৰাকী নাৰ্ছে যদি চিকিৎসালয়ত যেতিয়া তেওঁ সেৱা আগবঢ়ায় তেতিয়া সেইটো আৰ্থিক কাৰ্য হয়, কিন্তু সেই একেগৰাকী নাৰ্ছে যেতিয়া নিজৰ সন্তানক প্ৰতিপালন কৰে সেইটো তেতিয়া অনা অৰ্থনৈতিক কাৰ্য হয়। তেওঁ আৰু এটা প্ৰশ্ন হোৱাট ইজ নেশ্যনেল ইনকাম? ৰাষ্ট্ৰীয় আয় বা জাতীয় আয় হৈছে এখন দেশৰ এটা নিৰ্দিষ্ট বছৰত যি পৰিমাণৰ দ্ৰব্য সামগ্ৰী উৎপাদন কৰা হয় আৰু তাৰ লগতে যি পৰিমাণৰ সেৱামূলক কাৰ্য সৃষ্টি কৰা হয় তাৰ মুদ্ৰাগত মূল্যৰ যোগফলেই হৈছে ৰাষ্ট্ৰীয় আয় বা জাতীয় আয়। আমি আৰু প্ৰশ্ন পাইছিলো, এয়া আছিল নিৰুৎপল নাথৰ পৰা, মৰিগাঁও কলেজৰ পৰা কৰিছিলে। জনমূৰি আয় কেনেকৈ দৰৰ ওপৰত নিৰ্ভৰ কৰে? জনমূৰি আয় দৰৰ ওপৰত নিৰ্ভৰ কৰে এইকাৰণে যে ঠিক দৰৰ ওপৰত নিৰ্ভৰ কৰে বুলি কোৱাতকৈ আমি যে জনমূৰি আয় কি যে এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় উৎপাদনক যেতিয়া মুঠ জনসংখ্যাৰে ভাগ কৰো তেতিয়া সেয়া হৈছে জনমূৰি আয়। তাৰমানে কি জনে প্ৰতি হোৱা আয়ে হৈছে জনমূৰি আয়। এতিয়া জনে প্ৰতি যি আয় হয় সেই আয়ক আমি যেতিয়া তাৰ মুদ্ৰাগত মূল্যটো উলিয়াও সেয়া হয়গৈ জনমূৰি আয়। সেইদৰে সম্পৰ্কিত দৰটোৰ লগত। হয়, নিৰুৎপল নাথে পাইছে প্ৰশ্নৰ উত্তৰ। শুভলক্ষ্মী সন্দিকৈয়ে পাঠাকো জুনিয়ৰ কলেজৰ পৰা এটি প্ৰশ্ন পঠিয়াইছিলে, দ্ৰব্য আৰু সেৱাৰ মাজত পাৰ্থক্য কি? মই এবাৰ কৈছো তথাপি আকৌ এবাৰ আমি কথাটো ভালকৈ বুজাই দিওঁ যে দ্ৰব্য আৰু সেৱা গুডছ এণ্ড চাৰ্ভিচ, দ্ৰব্য আৰু সেৱাৰ পাৰ্থক্য আছে। দ্ৰব্য হৈছে সেইবোৰ যিবোৰ আমি চকুৰে দেখা পাওঁ আৰু হাতেৰে স্পৰ্শ কৰিব পাৰো, আৰু সেৱাক আমি চকুৰে দেখা নাপাওঁ আৰু হাতেৰে স্পৰ্শ কৰিব নোৱাৰো। এতিয়া যিকোনো এটা সেৱাৰ কথা যদি কওঁ আমি তেতিয়া তাক কি বুলি ক'ম যে সেয়া আমি সেৱাটিৰ নামটোহে ক'ব পাৰো, তাক আমি দেখুৱাইও দিব নোৱাৰো বা হাতেৰে স্পৰ্শ কৰিব নোৱাৰো। আৰু সেইটোকে আমি অলপ ভালকৈ লিখিব লাগিব দৃশ্যমান বুলি পেলাই। আকৌ সেৱাত লিখিব লাগিব যে সেৱা দৃশ্যমান নহয়, অদৃশ্যমান। আৰু দ্ৰব্যসমূহ মজুত ৰাখিব পাৰি আৰু সেৱাসমূহক কিন্তু মজুত ৰাখিব নোৱাৰি।
ঠিক তেনেদৰে তৃতীয় পাৰ্থক্যটো আমি কি বুলি ক'ব পাৰো যে কোনো এটা সামগ্ৰী উৎপাদন কৰা আৰু ভোগ কৰাৰ মাজত এক ব্যৱধান থাকে যিকোনো এটা সামগ্ৰী অৰ্থাৎ দ্ৰব্য উৎপাদন কৰা আৰু ভোগ কৰাৰ মাজত এক ব্যৱধান থাকে যে এটা সামগ্ৰী আমি উৎপাদন কৰিলো সেই সামগ্ৰীটো আকৌ ভোগ কৰাৰ সময়লৈকে সামগ্ৰীটো উৎপাদন কৰাৰ লগে লগে আমি ভোগ কৰিব নোৱাৰো হয়নে যে তাত কিছু এটা সময়ৰ ব্যৱধান থাকে সেৱাৰ ক্ষেত্ৰত উৎপাদন আৰু ভোগ কৰাৰ মাজত সময়ৰ ব্যৱধান নাথাকে উৎপাদন কৰা আৰু ভোগ কৰাৰ মাজত সময়ৰ ব্যৱধান নাথাকে আৰু প্ৰশ্নটিৰ উত্তৰ নিশ্চয় পাইছে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে আৰু ধুবুৰীৰ পৰা প্ৰশ্নটি কৰিছিলে সৰিজনা খাতুনে চাহিদা সম্পৰ্কে জানিব খুজিছে হোৱাট ইজ ডিমান্ড চাহিদা অৰ্থবিজ্ঞানৰ এটা অতি গুৰুত্বপূৰ্ণ ধাৰণা যে চাহিদা কি যে কোনো এটা সামগ্ৰীৰ প্ৰতি মানুহৰ ইচ্ছা আৰু আকাংক্ষাৰ লগতে সেই সামগ্ৰীটো দাম দি কিনাৰ ক্ষমতাকে চাহিদা বুলি কোৱা হয় মই এটা উদাহৰণ দিছিলো সেই উদাহৰণটো আকৌ এবাৰ দোহাৰিব বিচাৰিছো যে এখন হেলিকপ্টাৰ এই মুহূৰ্তত সেই হেলিকপ্টাৰখনৰ প্ৰতি মোৰ চাহিদা আছে কাৰণ মোৰ ইচ্ছা আৰু আকাংক্ষা আছে হেলিকপ্টাৰখন কিনা কিন্তু মোৰ কাৰণে সেইটো চাহিদা হ'ব নোৱাৰে এই কাৰণে যে সেই হেলিকপ্টাৰখন কিনাৰ কাৰণে মোৰ অৰ্থ নাই সামৰ্থ্য নাই হয় গতিকে সৰিজনাই উত্তৰ পালে আমি এইমাত্ৰ ফোন এটি পাইছো হেল্ল' হয় তোমাৰ নামটো কোৱা ক'ৰ পৰা কৰিছা নমস্কাৰ মোৰ নাম শ্ৰীমতী টিংকুল মইন্দৰ মই বনগাছলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰী হয় তোমাৰ প্ৰশ্নটো কৰা বাইদেউ লাহে লাহে কোৱা অৰ্থনৈতিক কল্যাণক কিয় মুদ্ৰাৰ মাধ্যমতে সাধন কৰিব কৰা হয় আকৌ এবাৰ কোৱাচোন অৰ্থনৈতিক কল্যাণক কিয় মুদ্ৰাৰ মাধ্যমেৰে সাধন কৰা হয় মুদ্ৰাৰ মাধ্যমেৰে কিয় দেখুওৱা হয় অৰ্থনৈতিক কল্যাণক হয় এতিয়া আমি কথা শুনা প্ৰশ্নৰ উত্তৰ মই তোমাক প্ৰশ্নটোৰ উত্তৰটো কৈছো যে কল্যাণ দুই প্ৰকাৰৰ এক প্ৰকাৰ হ'ল অৰ্থনৈতিক কল্যাণ আৰু আন প্ৰকাৰ হ'ল অনা অৰ্থনৈতিক কল্যাণ অৰ্থনৈতিক কল্যাণ মুদ্ৰাৰ মাধ্যমত সাধন কৰিব পাৰি অনা অৰ্থনৈতিক কল্যাণ হৈছে নৈতিক আৰু সামাজিক কল্যাণ নৈতিক মানে নীতিগত কথা য'ত জড়িত হৈ থাকে সামাজিক কথা য'ত জড়িত হৈ থাকে সেইকাৰণে সেইবোৰক মুদ্ৰাৰে জুখিব নোৱাৰি এতিয়া পিতৃ মাতৃয়ে সন্তানৰ বাবে কৰা কল্যাণ এক অনা অৰ্থনৈতিক কল্যাণৰ উদাহৰণ বুজি পাইছানে বুজি পাইছা নিশ্চয় বাইদেউ ইয়াৰ আগতো এই কথাখিনি কৈছিলে নিশ্চয় বুজি পাইছে আমি এটি হোৱাটছএপ যোগে প্ৰশ্ন পাইছো দৰং জিলাৰ ৰুবুলে সুধি পঠিয়াইছে যে মূলধন সম্পৰ্কে তেওঁ অলপমান আৰু জানিব খুজিছে মূলধন শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হৈছে কেপিটেল এতিয়া আমি যদি সাধাৰণ ভাষাত মূলধন বুলি কওঁ টকা পইচাক আমি মূলধন বুলি জানো কিন্তু অৰ্থবিজ্ঞানত আকৌ টকা পইচাই মূলধন কেতিয়াও নহয় অৰ্থবিজ্ঞানত মূলধন হৈছে উৎপাদনৰ উপায় বা আহিলাই হৈছে মূলধন অৰ্থাৎ উৎপাদনৰ সেই অংশটোক আমি মূলধন বুলি কম যিয়ে পুনৰ উৎপাদনৰ কামত ব্যৱহাৰ কৰা হয় যেনেকৈ খাদ্য শস্য উৎপাদনৰ বাবে আমাক এডৰা মাটি লাগিব গতিকে সেই সময়ত আমাৰ সেই মাটিডৰাই মূলধন আৰু এটা উদাহৰণ আৰু এটা ফোন আহিছে ফোন কলটো লৈ লৈছো হেল্ল' হয় তোমাৰ নামটো কোৱা ক'ৰ পৰা কৰিছা আনৱাৰুল ইছলাম হয় তোমাৰ ক'ৰ পৰা কৰিছা নগাঁও জিলাৰ হিমনাথী গাঁৱৰ ঠাইখিনিৰ পৰা কৈছো হয় কোৱা তোমাৰ প্ৰশ্নটি কৰাচোন মোৰ কুৱেশ্যনটো আছিল অৰ্থবিজ্ঞানত বস্তুৰ প্ৰয়োজনীয়তা কি অৰ্থবিজ্ঞানত বস্তুৰ প্ৰয়োজনীয়তা প্ৰয়োজনীয় মানে অতি প্ৰয়োজন আৰু কিয় জানানে দ্ৰব্য বা সামগ্ৰীয়ে অৰ্থবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ ধাৰণা এটা উপাদান যেনেকৈ আমি উৎপাদনৰ 4টা উপাদান ভূমি শ্ৰম মূলধন সংগঠক লৈ পেলাই সেই 4টা উপাদান লৈহে যেনেকৈ আমি উৎপাদন কৰিব পাৰো ঠিক তেনেকৈ
অৰ্থবিজ্ঞানত দ্ৰব্য বা সামগ্ৰী সেৱা সেইবিলাক লৈহে আমি অৰ্থবিজ্ঞানৰ কথা আলোচনা কৰিব পাৰো বুজি বাইদেউ পাইছানে আৰু এটা কুৱেশ্যন আছিল কৰাচোন তোমাৰ প্ৰশ্নটো অৰ্থবিজ্ঞানৰ মানে পৰিহৰ বস্তুটো মানে কি একেবাৰে অৰ্থবিজ্ঞানৰ পৰিহৰ অৰ্থবিজ্ঞানৰ অৰ্থবিজ্ঞানৰ পৰিসৰ পৰিসৰ। সেইটো ভাল কথাই সুধিছা বাৰু অৰ্থবিজ্ঞানৰ পৰিসৰ খুব বিস্তৃত তাৰমানে আমি অৰ্থবিজ্ঞানত কিনো কথা আমি ল'ব পাৰো অৰ্থবিজ্ঞানৰ পৰিসৰ বুলি ক'লে আমি কি কম জানানে যে তাত সমাজ বিজ্ঞানৰ আৰ্থিক কাৰ্যকলাপবিলাক অৰ্থবিজ্ঞানৰ পৰিসৰে সামৰি লয় এতিয়া ধৰা তাত কিছুমান পৰিসৰে কিছুমান কথা সামৰি লয় যেনেকৈ প্ৰথমটো হ'ল ভোগ কাৰ্যৰ ইংৰাজী প্ৰতিশব্দটো হৈছে কনজাম্পচন যে আমাৰ অভাৱ দূৰ কৰাৰ কাৰ্যকলাপেই হৈছে ভোগ কাৰ্যৰ লগত জড়িত কিছুমান বিধি আছে তাৰপিছত তোমাৰ ভোক্তাৰ ভাৰসাম্য আছে সেই সকলোবিলাক অৰ্থনৈতিক পৰিসৰৰ অন্তৰ্ভুক্ত ঠিক তেনেকৈ উৎপাদন যে কোনো এটা সামগ্ৰী উৎপাদন কৰা মানে কি কোনো এটা সামগ্ৰীৰ উপযোগিতা সৃষ্টি কৰা বা সেই সামগ্ৰীটোৰ উপযোগিতা আগতকৈ বৃদ্ধি কৰা সেই উৎপাদনেও অৰ্থবিজ্ঞানৰ পৰিসৰ সামৰি লয় তাৰ লগত আকৌ বিতৰণে সামৰি লয় বিতৰণ হৈছে তোমাৰ ডিষ্ট্ৰিবিউচন যে সামগ্ৰীৰ উৎপাদন কাৰ্য সম্পাদনা কৰাৰ পাছত ইয়াক উপভোক্তাৰ মাজত বিতৰণ কৰিলে তাক তেতিয়াহে ভোগ কাৰ্য সম্ভৱ হৈ উঠে এনেই তুমি কিবা এটা বস্তু উৎপাদন কৰি থৈ দিলা হেতুৰ পৰা একো লাভ নহল আমি ভোগ কৰিব লাগিব যেহেতুকে আমি উপভোক্তা বুজি পাইছানে আকৌ অৰ্থবিজ্ঞানৰ পৰিসৰে কি সামৰি লয় বিনিময় যে কোনো এটা দ্ৰব্য বা সামগ্ৰী প্ৰত্যক্ষভাৱে সলনি কৰাই হৈছে বিনিময় তাৰপিছত আকৌ সেই অৰ্থবিজ্ঞানৰ পৰিসৰে আৰু কি সামৰি লয় মুদ্ৰা যে যিয়ে বিনিময়ৰ মাধ্যম হিচাপে মূল্যৰ জোখ মূল্যৰ ভঁৰাল আৰু স্থগিত দেনা পাওনাৰ মান হিচাপে কাম কৰে তাকে অৰ্থবিজ্ঞানত মুদ্ৰা বোলে আয়ৰ কথা সামৰি লয় ইনকাম যে জনমূৰি আয় ৰাষ্ট্ৰীয় আয় জাতীয় আয় ইয়াৰ বৃদ্ধি বিতৰণ অৰ্থনৈতিক কল্যাণৰ লগত ইয়াৰ কি সম্পৰ্ক সেই সকলোবিলাক কথা অৰ্থনৈতিক পৰিসৰৰ ভিতৰত সামৰি লয় তাৰ লগত অৰ্থনৈতিক পৰিসৰৰ লগত আৰু বিষয় আছে ৰাজস্ব বিজ্ঞান এই প্ৰশ্নটো অকমান দীঘলীয়া উত্তৰটো কাৰণ দীঘলীয়া হৈছে এই প্ৰশ্নটোৰ উত্তৰ কিমান নম্বৰৰ থাকিব বাৰু এনেকুৱা ধৰণৰ প্ৰশ্ন 5-6 নম্বৰ গতিকে দীঘলীয়াকৈ লিখিব লাগিব হয় মই কৈছোৱে আৰু অলপমান আছে যে ৰাজস্ব বিজ্ঞান অৰ্থবিজ্ঞানৰ পৰিসৰৰ ভিতৰত পৰে যে চৰকাৰী আয় ব্যয় চৰকাৰী ঋণৰ আলোচনাই হৈছে ৰাজস্ব বিজ্ঞান তাৰ লগত আকৌ কল্যাণকামী অৰ্থনীতি সম্পৰ্কে আমি আলোচনা ইতিমধ্যে কৰিছো তাৰ লগত থাকিব পৰিৱেশীয় অৰ্থনীতিত মানে কি যে পৰিৱেশীয় অৰ্থনীতিৰ বিষয়বস্তু যেনেকৈ জল সম্পদ শক্তি জৈৱ বৈচিত্ৰ্য জলবায়ু পৰিৱৰ্তন সেইবিলাক থাকিব সেইবিলাকক কোৱা হয় পৰিৱেশীয় অৰ্থনীতি আকৌ তাৰ লগত আৰু এটা বিষয় থাকিব সেইটো হৈছে দক্ষতা যে আমি সম্পদসমূহক যাৰ জৰিয়তে ব্যৱহাৰ উপযোগী কৰি তুলিব পাৰো যে সীমিত সম্পদৰাজি তোমালোকে ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিবা যে আমাৰ সম্পদ সীমিত সেই সীমিত সম্পদৰাজিক দক্ষতাপূৰ্ণ ব্যৱহাৰৰ যোগেদি সমাজ গঠন কৰাটো অৰ্থবিজ্ঞানৰ মূল বিষয় তোমালোকৰ সেইটো প্ৰশ্ন আহিব পাৰে অৰ্থবিজ্ঞানৰ মূল বিষয় কি যে সীমিত সম্পদৰাজিক দক্ষতাপূৰ্ণ ব্যৱহাৰৰ যোগেদি সমাজ গঠন কৰা এইখিনি হৈছে অৰ্থবিজ্ঞানৰ পৰিসৰ হয় আৰু এটা প্ৰশ্ন আছিলে নিৰুৎপল নাথৰ মৰিগাঁও কলেজৰ অনা অৰ্থনীতি কি সুধিছে অনা অৰ্থনীতি বুলি ঠিক তুমি অকমান আৰু শুধৰাব লাগিব অনা অৰ্থনৈতিক কাৰ্য অনা অৰ্থনৈতিক কাৰ্য যিবোৰ কাৰ্য আৰ্থিক নহয় অৰ্থ সম্পৰ্কীয় কথাৰ লগত যিবোৰ কাৰ্য জড়িত নহয় সেইবিলাকেই অৰ্থনৈতিক কাৰ্য অনা অৰ্থনৈতিক কাৰ্য নন ইকনমিক এক্টিভিটি আৰু এটা প্ৰশ্ন আমি পাইছো তেজপুৰৰ এৰশাদ আলীয়ে কৰিছে হোৱাট ইজ যোগান সাপ্লাইৰ কথা কৈছে যোগান হৈছে উৎপাদিত সামগ্ৰীৰ যি অংশ বজাৰলৈ অনা হয় বজাৰলৈ কিয় আনিব বিক্ৰীৰ বাবে যে যিকোনো সামগ্ৰীৰ উৎপাদিত অংশ যেতিয়া বজাৰলৈ বিক্ৰীৰ বাবে অনা হয় তেতিয়া তাকে যোগান বুলি কোৱা হয় যোগানৰ ইংৰাজী প্ৰতিশব্দটো হৈছে সাপ্লাই আৰু জানকী মহন্ত দৰঙৰ পৰা সুধি পঠিয়াইছিলে হোৱাট ইজ ইকনমিক ডেভেলপমেন্ট অৰ্থনৈতিক উন্নয়ন যদিও আজি এই বিষয়টোৰ লগত প্ৰশ্নটো নাই তথাপি অৰ্থনৈতিক উন্নয়ন এটা খুব গুৰুত্বপূৰ্ণ বিষয়
আৰু সেই সম্পৰ্কে আমি আলোচনা কৰিম তথাপি মই তুমি আজি প্ৰশ্নটো সুধিছা কাৰণে কৈছো যে অৰ্থনৈতিক উন্নয়ন আৰু বিকাশ এই দুটা বেলেগ বস্তু কেতিয়াবা অৰ্থনৈতিক উন্নয়ন মানে কি আমাৰ যেতিয়া দেশখনৰ অৰ্থনৈতিক উন্নয়ন কিদৰে হ'ব পাৰে যে বিভিন্ন ধৰণৰ উদ্যোগ স্থাপনে আমাৰ অৰ্থনৈতিক উন্নয়ন বুজাব পাৰে ঠিক তেনেদৰে বিভিন্ন ৰাস্তা ঘাট নিৰ্মাণ অৰ্থনৈতিক উন্নয়ন বুজাব পাৰে কিন্তু বিকাশ গ্ৰোথ হৈছে নাই হেতুহে গুৰুত্বপূৰ্ণ কথা এই সম্পৰ্কে আমি আলোচনা কৰিম এটো আজিৰ পাঠৰ অন্তৰ্গত নহয় তথাপিও সুধিছে যেহেতু আপুনি সুন্দৰকৈ উত্তৰটো দিছে আমি আৰু এগৰাকী ছাত্ৰৰ পৰা পাইছো নজৰুল ইছলামে কৰিছে সোণতলি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰা আবণ্টন আৰু পৰিকল্পিত অৰ্থনীতি মানে কি এই প্ৰশ্নটো নিশ্চয় আজি আলোচনা কৰা নাই আমি পাঠৰ অন্তৰ্গত নহয় নজৰুল ইয়াৰ পিছৰ শ্ৰেণীটোত আমি এই কথাখিনি আলোচনা কৰিব সম্পদৰ আবণ্টন আমি ছাত্ৰ ছাত্ৰীসকলক এইখিনিতে অনুৰোধ কৰিছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় এই পাঠটি আজি মন দি শুনি আছিলা আৰু পাঠটিৰ অন্তৰ্ভুক্ত আজি পাঠটি যিখিনি আলোচনা কৰা হৈছে সেই কথাখিনিহে সেই কথাখিনিৰ পৰা যদি কিবা প্ৰশ্ন তোমালোকৰ আছে সেই প্ৰশ্নহে কৰিবা শেষ হোৱা নাই এই পাঠটি আকৌ আমি অনুষ্ঠানত বাকিখিনি কথা আমি আলোচনা কৰিম ধৃতি কাশ্যপেও এটা প্ৰশ্ন কৰিছিলে তাৰ আগতে আমি উপাসনা শিৱমৰ এটি প্ৰশ্ন লৈ লৈছো জনমূৰি আয় আৰু ৰাষ্ট্ৰীয় আয়ৰ মাজত পাৰ্থক্য কি ৰাষ্ট্ৰীয় আয় আৰু জনমূৰি আয়ৰ মাজত পাৰ্থক্য আছে ৰাষ্ট্ৰীয় আয় হৈছে এখন দেশৰ এটা নিৰ্দিষ্ট বছৰত যি পৰিমাণৰ দ্ৰব্য সামগ্ৰী আৰু সেৱামূলক কাৰ্যৰ সৃষ্টি হয় তাৰ মুদ্ৰাগত মূল্যৰ যোগফলেই হৈছে ৰাষ্ট্ৰীয় আয় বা জাতীয় আয় আৰু জনমূৰি আয় হৈছে এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় উৎপাদনক যেতিয়া মুঠ জনসংখ্যাৰে ভাগ কৰা হয় তেতিয়া তাক জনমূৰি আয় বুলি কোৱা হয় পাৰ্থক্যটো বুজি পাইছা আমি যদি খুব সংক্ষেপে কওঁ পাৰ্থক্য সিমানেই হয় চন্দনা পাটগিৰিয়ে ৰঙিয়া হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰা এটি প্ৰশ্ন পঠিয়াইছিলে হোৱাটছএপ যোগে সুধিছে যে অৰ্থনৈতিক সংগঠনত কি কি অন্তৰ্ভুক্ত থাকে অৰ্থনৈতিক সংগঠন মানে ইকনমিক অৰ্গেনাইজেশ্যন এজেন্ট বুলিও ক'ব পাৰি অৰ্থনৈতিক সংগঠনত বিভিন্ন উৎপাদক থাকে তাৰপিছত উপভোক্তা থাকে তাৰপিছত চৰকাৰ থাকে প্ৰশ্নটো খুব ভাল প্ৰশ্ন সুধিছে দেই চৰকাৰ থাকে উদ্যোগসমূহ থাকে আৰু সিদ্ধান্ত গ্ৰহণকাৰী গোট কিছুমান থাকে এইবোৰ হৈছে অৰ্থনৈতিক সংগঠন বা সংগঠন হয় এনে ধৰণৰ প্ৰশ্নত কিমান নম্বৰ থাকে এক বা দুই থাকে গতিকে গোটেইখিনি তাৰ যদি এটা তেওঁলোকে নিলিখে তেতিয়াহ'লে নম্বৰ নিশ্চয় কটা যাব হয় গতিকে ছাত্ৰ ছাত্ৰীসকল গোটেইখিনি কথা সামৰি ল'বলৈ যত্ন কৰিবা উত্তৰটিত আৰু এটা প্ৰশ্ন পাইছো পাঠাকু জুনিয়ৰ কলেজৰ পৰা শুভলক্ষ্মী সন্দিকৈ পঠিয়াইছে ইম্পৰ্টেন্স অফ মাইক্ৰ ইকনমি সেইখিনিও আমি পৰৱৰ্তী শ্ৰেণীত আলোচনা কৰিম কাৰণ আজি আমি মাত্ৰ ভাগ দুটা পদ্ধতি দুটাৰ কথাহে কৈছো যে ব্যক্তিবাদী অৰ্থবিজ্ঞান বা মাইক্ৰ ইকনমিক্স কাক বোলে আৰু সমষ্টিবাদী অৰ্থবিজ্ঞান বা মেক্ৰ ইকনমিক্স কাক বোলে এতিয়া আমি কথাখিনি কোৱাত একো অসুবিধা নাই কিন্তু কথাটো হ'ল সেই কথাখিনি আমি আকৌ পৰৱৰ্তী শ্ৰেণীত আলোচনা কৰিমেই গতিকে আমি সেইখিনি তেতিয়া আকৌ এবাৰ স্পষ্ট কৰিবৰ কাৰণে আকৌ স্পষ্ট কৰিম নিশ্চয় তাৰপিছত প্ৰশ্ন এটি প্ৰশ্ন পাইছিলো ধৃতি কাশ্যপৰ পৰা শিৱসাগৰৰ নামটিৰ পৰা কৰিছিলে এই প্ৰশ্নটিৰ উত্তৰ এবাৰ দিয়া হৈছে তথাপি আকৌ এবাৰ সুধিছে যেতিয়া আপুনি আৰু এবাৰ দি দিয়ক দ্ৰব্য আৰু সেৱাৰ মাজৰ পাৰ্থক্য জানিব বিচাৰিছে দ্ৰব্য আৰু সেৱাৰ মাজৰ পাৰ্থক্য কৈছো তথাপি আকৌ কৈছো চোৱা যে দ্ৰব্য হৈছে দৃশ্যমান যাক আমি চকুৰে দেখা পাওঁ আৰু সেৱা দৃশ্যমান নহয় দ্ৰব্যক আমি হাতেৰে স্পৰ্শ কৰিব পাৰো কিন্তু সেৱাক আমি হাতেৰে স্পৰ্শ কৰিব নোৱাৰো দ্ৰব্যক আমি সময়ে সময়ে মজুত ৰাখিব পাৰি কিন্তু সেৱাক মজুত ৰাখিব নোৱাৰি আৰু এটা প্ৰশ্ন কল পাইছো আমি হেল্ল' তুমি কোনে কৈছা ক'ৰ পৰা কৰিছা হয় মই কংকনা বৰুৱাই কৈছো কংকনা তুমি ক'ৰ পৰা কৰিছা মই দেৰগাঁও উদয়ন একাডেমীৰ পৰা কৈছো হয় কংকনা তোমাৰ প্ৰশ্নটি কৰা মোৰ প্ৰশ্নটো হ'ল বাইদেউ ব্যক্তি এজনক কিয় সম্পদৰ প্ৰয়োজন হয় ব্যক্তি এজনক কিয় সম্পদৰ প্ৰয়োজন হয় ব্যক্তি কেতিয়া সম্পদ নোহোৱাকৈ নহব কাৰণ কিয় আমি সম্পদৰ সংজ্ঞাত কি কৈছিলো
যে মানুহৰ জীৱন ধাৰণৰ কাৰণে প্ৰয়োজনীয় সকলোবোৰ সেই যে তুমি 10ম শ্ৰেণীত পঢ়ি আহিছিলা মানুহৰ জীৱন দৈনন্দিন জীৱনত প্ৰয়োজনীয় সকলোবোৰ বস্তুৱে সম্পদ যেনেকৈ বায়ু পানী সূৰ্যৰ ৰশ্মিও সম্পদ ঠিক সেইদৰে বুজি পাইছানে সেই কাৰণে আমাক দৈনন্দিন জীৱনটো চলাই নিবৰ কাৰণে আমাৰ সম্পদৰ প্ৰয়োজন হয় আৰু অকল আমাকেই নহয় এখন ৰাষ্ট্ৰ সম্পদ অবিহনে চলিবই নোৱাৰে এটা সম্পদৰ বাহ্যিকতাটো সেই বাহ্যিকতাৰ ওপৰত আপুনি অকণ কৈ দিয়কচোন সম্পদৰ 4টা বৈশিষ্ট্য আছে তাৰ ভিতৰত এটা হ'ল তোমাৰ উপযোগিতা এটা হ'ল অপ্ৰচুৰতা বা দুৰ্লভতা তাৰপিছত এটা হ'ল হস্তান্তৰ যোগ্যতা আৰু এটা হ'ল বাহ্যিকতা মানে কি যে মানুহৰ কিছুমান গুণ বা প্ৰতিভা যি গুণ বা প্ৰতিভা হয়তো আমি কি কৰিব নোৱাৰো আমি অনুভৱ কৰিব পাৰো এতিয়া তোমাক আমি কৈছো যে তুমি পঢ়াত ভাল বুজি পাইছানে সেইটো এটা তোমাৰ গুণ তুমি পঢ়াত ভাল তুমি তোমাৰ স্বভাৱ চৰিত্ৰ ভাল সেইটো এটা তোমাৰ গুণ বুজি পাইছানে তোমাৰ স্বভাৱ চৰিত্ৰ ভাল বুলি কলো যে সেইটো এটা তোমাৰ গুণ সেই কথাবোৰ কি তুমি আনলৈকে সেইবোৰ দিব নোৱাৰা তুমি আনলৈকে সেই বস্তুবোৰ লৈ যাব নোৱাৰা তোমাৰ নিজৰ মাজত থকা এটা গুণ বুজি পাইছা বুজি পাইছে কংকনাই আমি আৰু এটা প্ৰশ্ন লৈছো এৰশাদ আলীৰ পৰা পাইছো তেজপুৰৰ পৰা পঠিয়াইছে বিনিয়োগ কি জানিব বিচাৰিছে বিনিয়োগৰ ইংৰাজী প্ৰতিশব্দ হৈছে ইনভেষ্টমেন্ট তাৰমানে যিকোনো এটা সামগ্ৰীৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো যে যিকোনো এটা উৎপাদনৰ ক্ষেত্ৰত আমি কিছুমান খৰচ কৰিবলগীয়া হয় এতিয়া সেই যিবোৰ আমি যিখিনি অৰ্থ তাত খৰচ কৰো তাকে আমি সহজকৈ এনেকৈ ক'ব পাৰো যে মূলধন যেতিয়া উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয় তাকে বিনিয়োগ বোলে মই আৰু সহজকৈ কৈছো যে যিকোনো এটা উৎপাদন কৰোতে আমি তাত যিখিনি খৰচ কৰিবলগীয়া হয় সেইখিনি হৈছে আসলতে বিনিয়োগ বুজি পাইছা নিৰুৎপৰ নাথৰ পৰা এটি প্ৰশ্ন পাইছো হয়তো আজিৰ অধ্যায়টিৰ পৰা এই প্ৰশ্নটি নহয় তথাপিও সুধিছে মেক্ৰো ইকনমিক কি মেক্ৰো ইকনমিক্স হ'ল সমষ্টিবাদী অৰ্থবিজ্ঞান অৰ্থাৎ তোমালোকক কৈছো যে অৰ্থবিজ্ঞানৰ দুটা পদ্ধতিৰ এটা পদ্ধতি হ'ল মেক্ৰো ইকনমিক্স আৰু সেই সমষ্টিবাদী অৰ্থবিজ্ঞান যে এখন দেশৰ অৰ্থনীতিৰ সামগ্ৰিক আচৰণ অৰ্থাৎ সকলোবোৰ ভোক্তা সকলোবোৰ উপভোক্তা আদিৰ আচৰণ য'ত আলোচনা কৰা হয় তাকে সমষ্টিবাদী অৰ্থবিজ্ঞান বুলি কোৱা হয় সামগ্ৰিকভাৱে আচৰণটো য'ত আলোচনা কৰা হয় সেই সম্পৰ্কে আমি আকৌ আলোচনা কৰিম তথাপি আজি তোমাৰ উত্তৰটো থোৰতে দি থৈছো হয় এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ এখন দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অৰ্থবিজ্ঞানত কেনেকুৱা তেওঁলোকে কেনে ধৰণে নিজকে তৈয়াৰ কৰিব লাগিব এই এটা পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ বা ভাল নম্বৰ পাবলৈ ভাল প্ৰশ্ন বহুত ল'ৰা ছোৱালীয়ে ইকনমিক্সত টান পায় হয় হয় আপুনি খুব ভাল প্ৰশ্ন সুধিছে যে ইকনমিক্সত টান পায় মানে কি যে তাত সকলোবোৰ বিষয় বুজি পাব লাগে আসলতে মুখস্থ বিদ্যাৰ স্থান একেবাৰে নাই আৰু বুজি পালে বিষয়বোৰ খুব সহজ তেওঁলোকে নিজক প্ৰস্তুত কৰিবৰ কাৰণে ধাৰণাবোৰ স্পষ্ট হ'ব লাগে সেইকাৰণে মই আজি তেওঁলোকক অৰ্থবিজ্ঞানৰ মৌলিক ধাৰণাৰে যে আগবাঢ়িলো কথাবোৰ সেই ধাৰণাবোৰ স্পষ্ট হলেহে তেওঁলোকে বাকি কথাবোৰ বুজি পাব আৰু এটা ডাঙৰ কথা অৰ্থবিজ্ঞানত যে এটা বিষয়ৰ লগত আন এটা বিষয় সম্পৰ্কিত এটা বিষয় যদি বুজি নাপায় তেতিয়াহলে আনটো বিষয়লৈ তেওঁ আগবাঢ়িব নোৱাৰিব যেনেকে গণিতৰ ক্ষেত্ৰত যেনেকুৱা হয় আপুনি ঠিক কথাই কৈছে আৰু সেইবাবে প্ৰত্যেকটো ধাৰণা তেওঁলোকে স্পষ্ট কৰি ল'ব লাগিব প্ৰথমতে যেতিয়া এজন ছাত্ৰই একাদশ শ্ৰেণীত ইকনমিক্স সাবজেক্টটো ল'ব তেতিয়াৰ পৰাই তেওঁ ধাৰণাবোৰ স্পষ্ট কৰি গৈ থাকিব লাগিব আৰু এটা কথা মই এইখিনিতে আপোনাকে কৈছো ছাত্ৰ ছাত্ৰীসকলক কোৱাৰ কাৰণে যে একাদশ শ্ৰেণীতকৈ দ্বাদশ শ্ৰেণীত কিন্তু ইকনমিক্স সহজ বহুতখিনি সহজ মানে পঢ়িও ভাল লাগে ভাল সহজ ভালেই পাব গতিকে প্ৰত্যেকটো ধাৰণা প্ৰথমৰ পৰাই তেওঁলোকে স্পষ্ট কৰি যাব লাগিব আৰু প্ৰশ্নবোৰ তেওঁলোকে কেনেকৈ যুগুতাব লাগিব ধৰক নম্বৰ অনুযায়ী তেওঁলোকে লিখিব লাগিব নে কেনে ধৰণে কৰিব সেইটো কথা এইটো আপুনি ভাল কথা উঠিছে
যে আমি মানে এগৰাকী সাধাৰণ শিক্ষক হিচাপে এইটোৱে ক'ব পাৰোঁ যে তেওঁলোকে যিখিনি কথা জানে সেইখিনি কথা লিখিব লাগিব স্পষ্টকৈ। তাৰমানে এনেকুৱা নহয় যে 2 নম্বৰ দিয়া আছে কিন্তু তাত মাত্ৰ এটা বাক্য লিখিব লাগে, এনেকুৱা কথা নাই যে এটা বাক্যত কেনেকৈ 2 নম্বৰ দিব পাৰে, কাৰণ সেইটো এটা সেই আপুনি যে ক'লে গণিতৰ নিচিনা, একেবাৰে গণিতৰ নিচিনা কথা। এতিয়া ধৰক আহিলে যে উপযোগিতা কাক বোলে, মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা উপযোগিতা, সেইটো লিখোতে আৰু তাত বহুত কথা লিখি থাকিব নালাগে। সেইখিনি লিখিলে তেওঁ যিমানখিনি নম্বৰ দিয়া আছে নিৰ্ধাৰিত নম্বৰখিনি পাই যাব। এটি প্ৰশ্ন চন্দনা পাটগিৰিয়ে নলবাৰীৰ পৰা সুধি পঠিয়াইছে, বিনিয়োগৰ এটা উদাহৰণ দিবলৈ দিছে, উদাহৰণ দি বুজাই দিব দিছে বিনিয়োগ। আচ্ছা, বিনিয়োগৰ উদাহৰণ দিবৰ কাৰণে আমি কি বুলি ক'ম যে এটা উদ্যোগ স্থাপন কৰা হৈছে, সেই উদ্যোগটো স্থাপন কৰিবলৈ মন মেলোতেই উদ্যোগটো ক'ত স্থাপন কৰা হ'ব ঠাই নিৰ্বাচন কৰিব লাগিলে, তাৰপিছত আকৌ সেইখিনি তাত অৰ্থ বিনিয়োগ কৰি সেই মাটিডৰা কিনিব লাগিব, তাত যি যন্ত্ৰপাতি লাগিব সেই যন্ত্ৰপাতি ক্ৰয় কৰিব লাগিব, কিনিব লাগিব, এইবিলাকে হৈছে বিনিয়োগৰ এটা এটা উদাহৰণ। খুব সহজকৈ আমি সেয়াই উদাহৰণৰ কথা ক'ব পাৰোঁ। সামগ্ৰিক চাহিদা মানে কি সেয়া জানিব বিচাৰিছে গীতাশ্ৰী বৰাই। সামগ্ৰিক চাহিদাৰ কথা আজিৰ বিষয়ৰ অন্তৰ্গত নহয় গীতাশ্ৰী, তুমি ইয়াৰ পিছতো আমি অৰ্থবিজ্ঞানৰ পাঠ আলোচনা কৰিম, মনোযোগেৰে শুনিবা, তেতিয়া তোমাৰ জানিবলগীয়া প্ৰশ্ন উত্তৰ পাবা। আজি প্ৰায় আমাৰ সময়ো হৈ আহিছে, গতিকে ছাত্ৰ ছাত্ৰীসকলে আপুনি কি ক'ব বিচাৰে থোৰতে 30 ছেকেণ্ডছৰ ভিতৰত আপুনি ছাত্ৰ ছাত্ৰীক কি ক'ব? ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আজি আমি এটা অধ্যায় লৈছো যদিও পাতনি বা ইন্ট্ৰডাকশ্যন, অৰ্থবিজ্ঞানৰ মৌলিক ধাৰণাসমূহ আমি তাত আলোচনা কৰিছো। তোমালোকে সেই ধাৰণাবোৰ আমি কৈছো, কিতাপতো আছে, আনকি তোমালোকে 9ম শ্ৰেণীতো পঢ়ি আহিছা, সেই ধাৰণাবোৰ তোমালোকে খুব স্পষ্ট কৰি লোৱা। আৰু তাৰ পিছত যেতিয়া আমি এতিয়া ইয়াৰ পিছত আহিব অৰ্থবিজ্ঞানৰ মৌলিক সমস্যাসমূহ কি, বুজি পাইছা? সেই অৰ্থবিজ্ঞানৰ মৌলিক সমস্যাৰ কথা আহোঁতেই তোমাৰ এটা শব্দৰে তুমি যে উৎপাদন, এতিয়া যদি তুমি উৎপাদন কি নজনাকৈ অৰ্থবিজ্ঞানৰ মৌলিক সমস্যা কেনেকৈ আলোচনা কৰিবা? যেনেকৈ অৰ্থবিজ্ঞানৰ মৌলিক সমস্যা হ'ল যে ক'ত উৎপাদন কৰা হ'ব, কেনেকৈ উৎপাদন কৰা হ'ব, কি উৎপাদন কৰা হ'ব। গতিকে চোৱা, প্ৰত্যেকটো কথাতে উৎপাদন শব্দটো আহিছেনে? গতিকে আমি উৎপাদন যে কোনো এটা সামগ্ৰী প্ৰস্তুত কৰা, তৈয়াৰ কৰা, সেই সাধাৰণ ভাষাত আমি তাকেই উৎপাদন বুলি কওঁ। কিন্তু অৰ্থবিজ্ঞানৰ মতে কোনো এটা সামগ্ৰীৰ উপযোগিতা সৃষ্টি কৰা বা সেই সামগ্ৰীটোৰ উপযোগিতা আগতকৈ বৃদ্ধি কৰা উৎপাদন বুলি কয়। এই ধাৰণা স্পষ্ট হোৱাৰ পিছত আমি আৰু বেলেগ বিষয় লৈ যাম। তোমালোকে কুশলে থাকা, আমি আকৌ কথা পাতিম তোমালোকৰ লগত ইয়াতে। ধন্যবাদ অপৰ্ণা দেৱী, আপুনি আজি ছাত্ৰ ছাত্ৰীসকলক অৰ্থবিজ্ঞানৰ মৌলিক ধাৰণা সম্পৰ্কে খুব ভালদৰে বুজাই দিলে। ছাত্ৰ ছাত্ৰীসকলেও যথেষ্ট প্ৰশ্ন কৰিছে, তেওঁলোকে নিশ্চয় তেওঁলোকৰ উত্তৰ পাইছে। আমাৰ অনুষ্ঠানসমূহ শুনি থাকিবা। কাইলৈ আমাৰ এই অনুষ্ঠানত ৰাজনীতি বিজ্ঞানৰ এটি বিষয়, বিশ্ব ৰাজনীতিত শীতল যুদ্ধৰ যুগ বুলি এই পাঠটি আলোচনা কৰা হ'ব। ডক্টৰ নৱনীতা ভূঞাই এই পাঠটি আলোচনা কৰিব। আজিৰ এই অনুষ্ঠানটি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সৌজন্যত প্ৰচাৰ হ'ল। পুনৰ তোমালোকলৈ শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতেই সামৰিছো। ধন্যবাদ।